Hello viewers, I welcome all of you to today's special edition of Dibrugarh 24/7. Today we have with us Srijot Horbananda Honwal, who is running for the position of MP from Dibrugarh. We all know him. আমি সকলোৱে তেখেতক শ্ৰদ্ধা কৰোঁ, তেখেতক ভাল পাওঁ। স্যাৰ মই এই বিশেষ অনুষ্ঠানটিলৈ আপোনাক স্বাগতম জনাইছোঁ। স্যাৰ আপোনাৰ কেম্পেইনিং যোনটো আমি দেখা পাইছোঁ খুব ধুনীয়াকৈ চলি আছে। স্যাৰ আপুনি সন্তুষ্টনে? Are you satisfied with the way the ৰাইজে গোটেই পৰিস্থিতিটো পৰিৱেশটো সৃষ্টি কৰিছে? হয়, ৰাইজে মুখ্য ভূমিকা লৈছে। আমি নিমিত্ত মাথো। হয়, আমি গৈছোঁ ৰাইজৰ চৰণত মূৰ দুৱাইছোঁ। হয়, আশীৰ্বাদ বিচাৰিছোঁ, সহযোগিতা বিচাৰিছোঁ। হয়, ৰাইজ উৎফুল্লিত হৈছে। বিজেপি চৰকাৰ দিনত বহুত পৰিৱৰ্তনৰ মুখ দেখিছে। প্ৰতিগৰাকী নাগৰিক ইয়াৰ পৰা লাভান্বিত হৈছে, সন্মান সৰকাৰে জীয়াই থকাৰ এটা সুযোগ লাভ কৰিছে। তেখেতসকল ভাল কামৰ বাবে মোদী ডাঙৰীয়াক তৃতীয়টো কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে পাব বিচাৰিছে। সেইকাৰণে ৰাইজৰ আপুনি সমাগমত দেখিছে কিমান উৎসাহিত হৈছে, বহুত উল্লাস কৰিছে, আনন্দিত হৈছে। আৰু তেখেতসকলে বিশ্বাস কৰে যে মোদী ডাঙৰীয়াৰ নেতৃত্বত থাকিলে ভাৰতবৰ্ষ আৰু শক্তিশালী হ'ব, অসম শক্তিশালী হ'ব, টেঙাখাত শক্তিশালী হ'ব। স্যাৰ, যোৱা কেইবাবছৰ ধৰি আপুনি ৰাইজক সেৱা কৰি আহিছে। স্যাৰ, আপোনাৰ স্বাস্থ্যৰ কথা আপুনি কেতিয়াবা ভাবিছেনে? স্যাৰ, স্বাস্থ্যৰ কথা ভাবি হেল্থটো এনেকৈয়ে যাব। এতিয়া খালোঁ নহয় ভালকৈ। তৃপ্তিৰে বাইদেউৰ নামটো কি? আমাৰ ৰুমি চেতিয়া বাইদেউৰ ঘৰত ইমান ধুনীয়াকৈ ৰান্ধি খোৱালে, মাছৰ আঞ্জা, কুকুৰা মাংস। আকৌ এই বোৱাৰীজনী আমাৰ হেৰি হয়, লেঙেৰী বোৱাৰী, তাই আকৌ একদম আমৰ আচাৰ আনিলে। আৰু ভাইটিটো মানে দুইজন স্বামী আৰু স্ত্ৰী দুয়ো বৰ ভালকৈ আতিথ্য প্ৰদান কৰিলে। গোটেই পৰিয়ালটোৰ প্ৰতি আমি কৃতজ্ঞতা জনাইছোঁ। তেখেতসকলে স্বাস্থ্য যত্ন লৈছে। স্বাস্থ্যটো ভালে ৰাখিবৰ কাৰণে আমাৰ চেতিয়া মণ্ডল সভাপতি আৰু তাৰপিছতে তেখেত আমাৰ জনপ্ৰিয় বিধায়ক থেৰজ গোৱালা ডাঙৰীয়া, আমাৰ সকলোৱে মৰমৰ সাংসদ কেন্দ্ৰীয় মন্ত্ৰী ৰমেশ তেলী, আমি সকলোৱে মিলি যি 3খন সভা কৰিলোঁ। তাৰপিছত তেখেতসকলে ইয়াতে আজি দুপৰীয়া খাদ্যটো আয়োজন কৰিলে। বহুত ভালকৈ খুৱাইছে, তৃপ্তিৰে খুৱাইছে, চব বস্তু দিছে। পুদিনা চাটনি দিছে, বেতগাজ দিছে, মোৰ ভাল পোৱা গোটেইকেইটা আইটেম তেখেতসকলে দিছে। মই তেখেতসকলৰ পৰিয়ালৰ প্ৰতি কৃতজ্ঞ। স্যাৰ, আৰু এইবিলাক শুনি পেলাই চাগে ভিউৱাৰবিলাকৰো মন যাব, পানী আহি যাব নহয়। কি স্যাৰ, আমাৰ যিহেতু এইটো মেইনলি ইউথ অৰিয়েণ্টেড চেনেল হয়, আমাৰ 2 লাখতকৈও বেছি ফলোৱাৰ্ছ আছে। স্যাৰ, আমি সকলোৱে জানো যে ব্ৰিটিছ ৰুলৰ সময়ত ডিব্ৰুগড় ৱাজ দ্য মষ্ট ডেভেলপ টাউন অফ আছাম প্ৰভিন্স। স্যাৰ, তেনেকুৱা এটা স্তৰলৈ আমি আকৌ ডিব্ৰুগড়ক লৈ যাব পাৰিমনে? স্যাৰ, নিশ্চিতভাৱে এতিয়াতো আৰু অধিক শক্তিশালী হ'ব। মোদী ডাঙৰীয়াৰ নেতৃত্বতো ভাৰতবৰ্ষ আজি 5ম স্থানত আছে পৃথিৱীৰ সৰ্ববৃহৎ অৰ্থনীতি হিচাপে। অহা 5 বছৰ 3য় স্থান পাবগৈ। গতিকে এতিয়া ভাৰতবৰ্ষ পাছলৈ ৰৈ নাথাকে, তীব্ৰ গতিত উন্নয়নৰ যাত্ৰাত আগুৱাই যাব। মোদী ডাঙৰীয়াৰ যিটো দক্ষতা, দৃঢ়তা, তেখেতৰ যিটো নিষ্ঠা, তেখেতৰ যিটো ৰাষ্ট্ৰসেৱা, আৰু তেখেতে সকলোকে লৈ এখন শক্তিশালী ৰাষ্ট্ৰ নিৰ্মাণ কৰাৰ যাত্ৰাত সফল কাম হৈছে। আৰু সেইকাৰণে সকলোৱে তেখেতক আস্থা আৰু বিশ্বাসত লৈছে। স্যাৰ, আপোনাৰ নেতৃত্বত স্যাৰ এতিয়া ইণ্টাৰনেশ্যনেল পৰ্ট হ'বলৈ গৈ আছে ডিব্ৰুগড়ত, আমি সকলোৱে জানো। স্যাৰ, ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টৰ কথা আমি ভাবিব পাৰিবনে স্যাৰ ভৱিষ্যতে? ডেফিনেটলি। এতিয়াতো এক্ট ইষ্ট পলিচিৰ যোগেদি গোটেই উত্তৰ পূৰ্বাঞ্চলকে ছাউথ ইষ্ট এছিয়াৰ দুৱাৰমুখ হিচাপে গঢ় দিয়াৰ বাবে মোদী ডাঙৰীয়াৰ লক্ষ্য স্থিৰ কৰিছে। গতিকে চুবুৰীয়া যিমানবিলাক বিদেশী ৰাষ্ট্ৰ আছে, আমাৰ যাতায়াত যোগাযোগৰ যোগেদি এতিয়া সহজলভ্য হ'ব। আমাৰ সহজে এই অঞ্চলৰ পৰা মানুহে অহা যোৱা কৰিব পাৰে, বেপাৰ বাণিজ্য কৰিব পাৰে, পঢ়া শুনাৰ ক্ষেত্ৰত আৰু সাংস্কৃতিক সমন্বয়, ইউথ এক্সচেঞ্জ, সকলো ক্ষেত্ৰতে, উদ্যোগ বাণিজ্য, বিজ্ঞান গৱেষণা, সকলো ক্ষেত্ৰতে আজি উত্তৰ পূৰ্বাঞ্চলে ভাৰতবৰ্ষক শক্তিশালী কৰাৰ যাত্ৰাত মুখ্য ভূমিকা পালন কৰিব। স্যাৰ, বগীবিল ব্ৰিজে নৰ্থ বেংক চাউথ বেংকক কানেক্ট কৰিলে ডিব্ৰুগড়ৰ কাৰণে, এইটো এটা বৃহৎ ডাঙৰ কথা। স্যাৰ, কিন্তু তাৰে লগে লগে এটা ডাঙৰ এটা সমস্যা আহি পৰিল, আপোনাৰ ট্ৰেফিক প্ৰব্লেম। স্যাৰ, এতিয়া মেইনলি মই এতিয়া স্যাৰ যদি ডিব্ৰুগড় টাউনখনৰ কথা কওঁ, দ্য ট্ৰেফিক প্ৰব্লেম হেজ বিকাম এ বিগ প্ৰব্লেম। স্যাৰ, এতিয়া ৰাইজৰ বহু বছৰৰ পৰা এটা ডিমাণ্ড আছে স্যাৰ, মানে এটা পাৰ্কিং লট লাগে তাহাঁতক। HS ৰোডে কওক বা আপুনি RKB ৰোডৰে কথা কওক, স্যাৰ, ট্ৰেফিকৰ এটা প্ৰব্লেম আছিল স্যাৰ। চ' হাউ ডু ইউ চি ডেট স্যাৰ? এতিয়া ইতিমধ্যে ডিব্ৰুগড় চহৰ সম্প্ৰসাৰিত হ'ব, গতিকে এতিয়া আৰু সংকুচিত হৈ নাথাকে। ইতিমধ্যে ভিজন প্লেন বনোৱা হৈছে। গতিকে ডিব্ৰুগড় এখন উত্তৰ পূৰ্বাঞ্চলৰ এখন প্ৰমুখ, অত্যন্ত গুৰুত্বপূৰ্ণ বাণিজ্য হওক, বেপাৰ হওক, শিক্ষা হওক, সকলো ক্ষেত্ৰতে এটা কেন্দ্ৰবিন্দু হ'ব।
ছাৰ আপুনি ইমান ব্যস্ততাৰ মাজতো আমাক এই বহুমূলীয়া সময়খিনি দিয়াৰ বাবে অশেষ ধন্যবাদ ছাৰ আৰু আমি ইয়াৰে লগে লগে আগন্তুক ঈদ আৰু ৰঙালী বিহুৰ কাৰণে আপোনাক আগতীয়াকৈ শুভেচ্ছা জনাইছোঁ ডিব্ৰুগড় 24/7 পৰা ছাৰ আপুনি যদি আমাৰ ভিউৱাৰ্ছসকলক কিবা এটা ক'ব খোজে মই উঠি অহা প্ৰজন্মক এইটোৱে কওঁ যে আগন্তুক দিনত ভাৰত অধিক শক্তিশালী হ'ব এই শক্তিশালী কৰা যাত্ৰাত আপুনি সমভাগী হওক আৰু আমি সকলোৱে আমাৰ যিখিনি দায়িত্ব আৰু কৰ্তব্য নিজক গঢ়াৰ বাবে সততা নিষ্ঠাৰে সেইখিনি ক্ষেত্ৰত মোদী ডাঙৰে যি আদৰ্শ দেখুৱায় সেই আদৰ্শৰ আমি অনুকৰণ কৰি আমাৰ নিজক শক্তিশালী কৰি দেশক শক্তিশালী কৰা যাত্ৰাত আমি উল্লেখযোগ্য ভূমিকা আগবঢ়াওঁ আহক সকলোকে বহুত বহুত ধন্যবাদ